পখিলাই যে ইমান কম পইচা খৰচ কৰি পানি ইমান ধুনীয়া পিজ্জা বনাই খাব বুলি সপোনতো ভবা নাছিলো ৰব আজি ভিডিঅটো আৰম্ভ হৈছিল ৰাতিপুৱা 10 বজাৰ পৰা পখিলাই কৈ আছিল যে মোৰ পিজ্জা বনাবলৈ বহুত মন গৈ আছে তুমি বস্তুকিটা লৈ আনা গৈ যোৱা সেই কাৰণে গেলামালৰ দোকানখনলৈ আহিলো আহি পাই দোকানীজনীক মই বস্তুকিটা বিচাৰিলো চিজ আৰু বাটাৰ লাগে বুলি কৈছিলে সেইকিটা বস্তুকে লৈ লৈছো বস্তুকিটা পোৱাৰ পিছত মানুহজনীয়ে পোৱা পাইপটো মানুহজনীৰ হাতত দি পানি ময়ো ঘৰৰ ফালে ৰাওনা হৈছিলো তেনেকুৱাতে লগৰ এজনক লগ পাই পানি মাতখাৰ দি আহিলো ঘৰ আহি পোৱাত পখিলাই কটাৰী আৰু বিলাহী লৈ পিজ্জা বনাবৰ কাৰণে তাই হাতে কামে লাগি গল দোকানৰ পৰা যিটো বাটাৰ আনিছিলো সেইটো এটা পিচ হিচাপে ওলাইছে সেই কাৰণে ভালো হৈছে দিয়কচোন যিমানখিনি আমাক দৰকাৰ হয় সিমানখিনি বস্তু ইউজ কৰিম বাকিখিনি থৈ দিব পাৰিম আৰু পখিলাই তাৰ পিছত গোটেই বস্তুকিটা ধুনীয়াকে কাটকুট কৰি লোৱাৰ পিছত মই তাই গেছটো অন কৰি দিলো তাইও ধুনীয়াকে বনাবলৈ আৰম্ভ কৰিলে এই পিজ্জাটো বনাবৰ কাৰণে বহুত সহজ ইয়াত আমি বেলেগ বস্তু ইউজ কৰা নাই অকল বেড ইউজ কৰিছো সেই কাৰণে অতি সহজে এইটো বনাব পাৰি আৰু আপোনালোকেও বনাব পাৰিব যদি আপোনালোকে বনাব বিচাৰে মই যিকিটা বস্তু লৈছো সেইকিটা বস্তু আপোনালোকেও লৈ ল'ব ধুনীয়াকে বনাব পাৰিব তাৰ পিছত পখিলাই গোটেই বস্তুখিনি দি পানি ইমান ধুনীয়াকে সজাই ললে আৰু এইটো দেখিব বহুতে ভাল লাগিছিল মোৰ কিন্তু এটা স্বভাৱ আছে মই বনাব জানো বা নাজানো সেই বস্তুটো বনাবলৈ চেষ্টা কৰো আৰু আমাৰ পখিলাও চেষ্টা কৰে পিছে আমি ভবাতকে ভালহে হৈ গৈ খাবলৈ আৰু খাবলৈ ইমানে টেষ্টি হৈছিলে আপোনালোকক কথাই বুজাব নোৱাৰো আৰু আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা যদি সাবস্ক্ৰাইব কৰি লওক